Hi friends, মই ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব কিয়নো যোৱাটো খণ্ডত পৰিয়া ৰত্নক ফোন কৰি পুৱতি আৰু শেৱালীক মন্দিৰত যাবৰ কাৰণে লগত লৈ যাবলৈ কৈছিল আৰু তেতিয়া পুৱতিয়ে শেখৰ লগত ফুৰিবৰ কাৰণে নাযাওঁ বুলি কৈছিল আৰু শেৱালীও যে ঘৰত নাই সেই কথাটো ৰত্নই পৰিৰ আগত কোৱা দেখিবলৈ পাইছিল। আজিৰ খণ্ডটোত সোণ পৰি আৰু দেউতাক মন্দিৰলৈ যাব আৰু সেইখিনি সময়তে নন্দখনৰ দেউতাক আৰু পৰিক দেখা পাব আৰু সোণৰ দেউতাকৰ জাহাজখনৰ ওচৰলৈ যোৱাৰ পিছতে দেউতাকৰ এক্সিডেণ্ট হোৱা কথাটো মনত পৰিব আৰু দেউতাকে পানীৰ ফালে চাই কথাখিনি মনত কৰি থকা দেখিবলৈ পাব। আনফালে আকৌ মন্দিৰলৈ গৈ থাকোঁতে শুনে যে ভগৱানে যদি চমৎকাৰ কৰি পাহৰি যোৱা কথাবোৰ মনত কৰি দিয়ে তেতিয়াহ'লে ভাল হ'ল হয় বুলি ক'ব আৰু তেতিয়া দেউতাক আৰু পৰি জাহাজখনৰ ওচৰত থিয় হ'বলৈ দি বস্তু কিনিবলৈ সোণ যাব আৰু সেইখিনি সময়তে আহি পৰি দেউতাকক নন্দই পানীত পেলাই দিব আৰু পৰিয়ে বচাবলৈ আহিব আৰু পৰিকো নন্দই পানীত পেলাই দিয়া দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পায় কমেন্ট কৰি জনাব আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।